ৰাম ৰাম বন্ধু বান্ধৱীসকল, আপোনালোকৰ গুপ্ত শত্ৰুবোৰ ভিজা মেকুৰী হ'ব। হনুমানৰ এই পাৱাৰফুল মন্ত্ৰটো দিনটোৰ ভিতৰত একবাৰ পঢ়িব পাৰিলে বা শুনিলে পূৰণ হ'ব আপোনালোকৰ মনৰ কামনা। যি ভাবি আছিল সকলোবোৰ আপোনালোকৰ পূৰ্ণ হ'ব এই স্বয়ং হনুমানৰ মন্ত্ৰ দিনটোৰ ভিতৰত একবাৰ পঢ়িব পাৰিলে। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে স্বয়ং মহাদেৱৰ অংগ হৈছে হনুমান, আৰু ৰামায়ণত হনুমানে ৰামদূত হৈ যিখিনি কৰ্ম তেওঁ কৰিলে আমি অশেষ কৃতজ্ঞ, কাৰণ দেৱৰ দেৱ মহাদেৱৰ অংগ স্বয়ং হনুমান বাহুবলী। হনুমানে ইমান ধৰণে বৰদান পাইছে যে তেওঁক ভাবিব নোৱাৰি। তেওঁ ঘপককৈ সৰু হ'ব পাৰে, ঘপককৈ ডাঙৰ হৈ যাব পাৰে, আৰু অনেক নানা ধৰণৰ কিছুমান তেওঁ বৈদিক কিছুমান আশীৰ্বাদ পাইছিল ত্ৰিদেৱৰ পৰা। সেইকাৰণে তেওঁক কেতিয়া বুদ্ধিৰে চলেৰে শক্তিৰে কোনো শত্ৰু বা ৰাক্ষসে তেওঁক হৰাব পৰা নাছিল। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ জীৱনত যিমান ধৰণৰেই বিপদ নহওক কিয়, হনুমানৰ আপোনালোকে এই মন্ত্ৰটো দিনটোৰ ভিতৰত একবাৰ পঢ়ক। মন্ত্ৰটো হৈছে ওম চম চম চপল চলন্তা ওম হম হম হনু হনুমন্তা। এই মন্ত্ৰটো আটাইতকৈ পৃথিৱীৰ ভিতৰত শক্তিশালী মন্ত্ৰ। এই দৈৱ মন্ত্ৰটো হনুমানক ৰামৰ শপত খুৱাই মাতিছিল, আৰু সেইকাৰণে হনুমানৰ এই মন্ত্ৰটো মাতিলে তেওঁ স্বয়ং ভাবে ৰামৰ হৈ কিবা হৈছে, সিয়াৰ কাৰণে তেওঁ তৎক্ষণাত বিপদত উদ্ধাৰ কৰিবলৈ আমাক সহায় কৰে। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দিনটোত এই মন্ত্ৰটো শুনিব।